हम भी दरिया है, हमें अपना होनार मालूम है, जिस तरफ भी चल पड़ेंगे रास्ता हो जाएगा। ইমানখিনি নিজৰ ওপৰত কনফিডেন্স থাকিব লাগিব যে আমি যোনটো ৰাস্তাতে নাযাওঁ কিয় আমি আমাৰ ৰাস্তাটো কমপ্লিটলি ক্লিয়াৰ কৰি যাম। বংগ বিভাজন যে হৈছিল, বংগ বিভাজনৰ মূল কাৰণ কি কি আছিল, কিয় কৰিছিল বাৰু বংগটো বিভাজন? কি এনেকুৱা কাৰণ আছিল যে কিবা এটা বস্তু ভাঙিবলৈ ইমানে প্ৰয়োজন হৈছিল? কিবা না কিবা প্ৰয়োজনটো আছে মানুহৰ, কিবা এটা বস্তু ভাঙিবলৈ হ'লে, কিবা এটা বস্তু ডিভাইড কৰিবলৈ হ'লে। সকলোকে নমস্কাৰ, মই ফাৰুক আৰু তোমালোকক AIU এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি বিশেষকৈ পঢ়িম ইতিহাসৰ ক্লাছ 10ৰ ইতিহাসৰ প্ৰথমটো চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন। তো এইটো বুজিবলৈ হ'লে আমাৰ কিছুমান বস্তু বুজিব লাগিব, কিছুমান টাইমলাইন বুজিব লাগিব, যিকেইটা মানে বিশেষ হয় আমাৰ কাৰণে, বহুত ইম্পৰ্টেণ্ট হয়, MCQত আহিব পাৰে বা কিছুমান নাম আছে, কিছুমান জেগা আছে, সেইকেইটা ভালকৈ মনত ৰাখিব লাগিব যাতে MCQত আমি কেতিয়াও নাপাহৰোঁ আৰু এক্সামত ভাল মাৰ্ক কৰিব পাৰোঁ। ঠিক আছে, তো ব'লা আমি বুজিবলৈ চেষ্টা কৰোঁ আৰু আগলৈ আগবাঢ়ি যাওঁ। তো ইয়াত কি আছে, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ঠিক আছে, তো বংগ বিভাজন মানে কি? কিবা এটা বস্তু ডিভাইড কৰা, কিবা এটা বস্তুৰ মানে দুটা ভাগ কৰি দিয়া, তেনেকুৱা হয়, দুটা বা তিনিটা ভাগ কৰি দিয়া, মানে এটা বস্তুৰ যেতিয়া এটাতকৈ বেছি ভাগ হ'ব তাকে বিভাজন বুলি ক'ব পাৰি আমি। ঠিক আছে, তো সেইটোৱে বংগ বিভাজন। বংগ মানে কি, আমাৰ যেতিয়া মানে যোনটো বেংগল বুলি কওঁ আমি, সেইটোৱে বংগটো আছিল তেতিয়া বিশাল এটা প্ৰদেশ। ঠিক আছে, বিশাল এটা প্ৰদেশ আছিল তেতিয়া, য'ত নেকি আছিল আমাৰ বৰ্তমানৰ অসম, বিহাৰৰ কিছু অংশ, উৰিষ্যাৰ কিছু অংশ, আৰু আছিল লগতে আমাৰ বৰ্তমানৰ যিটো দেশ বাংলাদেশ। ঠিক আছে, তো ব'লা আমি ভালকৈ বুজিবলৈ চেষ্টা কৰিম, তাৰপিছতহে আৰু ভালকৈ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো ব'লা। বিভাজন যে কৰিছিল, কি কাৰণ আছিল এনেকুৱা যে বিভাজন কৰিবলগীয়া হৈছিল? ইংৰাজেতো আমাক এটা বেলেগ ৰিজন দিছিল, এটা কাৰণ দিছিল, প্ৰশাসনিক কাৰণ দিছিল, যে প্ৰশাসনৰ দ্বাৰা বা এজন আয়ুক্তৰ দ্বাৰা বিশাল প্ৰদেশটোক মানে শাসন কৰাত অসক্ষম আছিল, সুচাৰুৰূপে শাসন কৰিব নোৱাৰিছিল। ঠিক আছে, আৰু বেলেগ কিবা হেৰি আছিল নেকি, ৰিজন আছিল নেকি, বেলেগ কিবা কাৰণ আছিল নেকি? তো ব'লা সেইকেইটাও আমাৰ চাব লাগিব, কিয়নো এক্সামত আহিব পাৰে যে প্ৰশাসনে দিছিল যে প্ৰশাসনিক দিশৰ পৰা এজন আয়ুক্তই ভালকৈ শাসন কৰিব নোৱাৰে প্ৰদেশটোক, যিহেতু প্ৰদেশটো তেতিয়াৰ সময়ত বহুত ডাঙৰ আছিল, আৰু অভিয়াছলি ডাঙৰেই আছিল, বাংলাদেশ আছিল তেতিয়াৰ সময়ত, আৰু বৰ্তমানৰ অসম আছিল, আৰু লগতে বিহাৰৰ কিছু অংশ আছিল, আৰু লগতে মানে উৰিষ্যা আছিল। তো এৰিয়াটো অভিয়াছলি ডাঙৰ থাকিব, ডাঙৰ থাকিলে মানুহৰ জনসাধাৰণো বহুত বেছি থাকিব। ঠিক আছে, তো যাৰ কাৰণে হ'ব পাৰে যে বিশেষ ফেচিলিটি, যিটো প্ৰশাসনিক ফেচিলিটি হয় বা বিশেষ কিবা হেল্প হয়, ধৰা তোমাৰ হস্পিটেল নাই, তেনেকুৱা যেতিয়া ষ্টেট হয়, ষ্টেটত চাবা যে নিজৰ নিজৰ ষ্টেটত কিবা হস্পিটেল থাকে বা কিবা এডুকেশ্যনেল ইনষ্টিটিউশ্যন থাকে, তেনেকুৱা বহুত বেলেগ কিবা কিবি সুবিধা থাকে। তো ইমান ডাঙৰ এটা হেৰিত যদি ধৰা তোমাৰ টকাটো কম থাকে ফাউণ্ডত, ষ্টেটৰ ফাউণ্ডত বা ষ্টেট গভৰ্ণমেণ্টৰ হাতত, তেতিয়াহ'লে খৰচ ক'ত কৰিব ইমানো? সেইটো কাৰণে ডিভাইড কৰাৰ হ'ব বা ইংৰাজৰ মটিভ আছিল, ইংৰাজৰ কাৰণ আছিল। ঠিক আছে, তো ব'লা আৰু বেলেগ কাৰণ আছিল, সেইকেইটা আমাৰ চাব লাগিব। বেলেগ কাৰণ কি আছিল এইটো চোৱা, এজন আয়ুক্তই শাসন কৰাত অসক্ষম আছিল, এইটোতো ক'লো অলৰেডি। আৰু কি আছিল, বংগ আছিল জাতীয়তাবাদী সকলৰ প্ৰাণকেন্দ্ৰ। প্ৰাণকেন্দ্ৰ মানে কি, এইটো আমাৰ ভালকৈ বুজিব লাগিব। আৰু জাতীয়তাবাদী মানে কি, জাতীয়তাবাদী আমি কাক ক'ব পাৰি? যোনে দেশৰ বিৰুদ্ধে হোৱা অন্যায়ৰ, অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিব পাৰে তাক আমি জাতীয়তাবাদী বুলি ক'ব পাৰি। আৰু যোনে ধৰা তোমাৰ দেশৰ বিৰুদ্ধে কোনোবাই কিবা কিবি কৰি আছে, তাৰ বিৰুদ্ধে মাত মাতিছে, প্ৰতিবাদ কৰিছে, আন্দোলন কৰিছে, তাক আমি জাতীয়তাবাদী বুলি ক'ব পাৰি। ঠিক আছে, তো এইটো হ'ল। আৰু প্ৰাণকেন্দ্ৰ মানে কি, প্ৰাণকেন্দ্ৰ ধৰা তোমাৰ যিটো আত্মা আছে, তুমিতো নিশ্চয় এটা মানে মেন ইজ মৰ্টেল বুলি কয়, মানুহৰ যদি মৰণশীল হয় তেনেহ'লে সেই মানুহটোৰ মানে কিবা আত্মা আছে বেলেগ। তো তোমাৰ যেতিয়া আত্মাটো আছে, তোমাৰ পৰা যেতিয়া আত্মাটো উলিয়াই যাব, বা ধৰা মোৰ পৰা যেতিয়া আত্মাটো উলিয়াই যাব, মই জীয়াই থাকিম নে বাৰু? নোৱাৰোঁ, কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ, কিয়নো মোৰ আত্মাটোৱে গ'লগৈ, মই কেনেকৈ থাকিম? মই এজন মানে ডেড বডি হিচাপে থাকিম তেতিয়া। ঠিক তেনেকুৱা হৈছিল বংগৰ লগত। বংগক সিহঁতৰ ইংৰাজৰ মটিভটোৱে আছিল ডিভাইড এণ্ড ৰুল। ইংৰাজৰ মেইন মানে উদ্দেশ্যটো আছিল ডিভাইড এণ্ড ৰুল। ডিভাইড মানে কি, বিভাজন, আৰু ৰুল, ৰুল মানে কি, শাসন, মানে বিভাজন কৰা আৰু শাসন কৰা। কিয়নো যদি বিভাজন কৰিব নোৱাৰে তেনেহ'লে কেনেকৈ এটা প্ৰদেশত বংগৰ নিচিনা বা এটা ভাৰতবৰ্ষৰ নিচিনা এটা দেশক কেনেকৈ কণ্ট্ৰল কৰিছিল, কেনেকৈ ৰুল কৰিছিল ব্ৰিটিছে, সেইটো চাব লাগিব। তো ইয়াত চোৱা, বংগ আছিল জাতীয়তাবাদী লোকসকলৰ বা জাতীয়তাবাদী সকলৰ প্ৰাণকেন্দ্ৰ। তো প্ৰাণকেন্দ্ৰ যেতিয়া মানে ধৰা তোমাৰ হেৰি হ'ব, এইটো চোৱা প্ৰাণকেন্দ্ৰ আছিল, প্ৰাণকেন্দ্ৰ। ঠিক আছে,
তো যেতিয়া আত্মাটো ওলাই যাব অবভিয়াছলি সেই মানুহটো মৰি যাব। ঠিক তেনেকুৱা হৈছিল যেতিয়া প্ৰাণকেন্দ্ৰক তোমাৰ আঘাত কৰিবা, প্ৰাণকেন্দ্ৰটো যেতিয়া মানে ধৰা তোমাৰ আত্মাটো উলিয়াই যাব, বংগৰ যেতিয়া ধৰা প্ৰাণকেন্দ্ৰটো যিটো আছে মানে এই আত্মাটো যেতিয়া হাৰ্ট কৰিবা, আত্মাটো অবভিয়াছলি যাবগে, চলটো অবভিয়াছলি যাবগে। তো যোৱাৰ পিছত কি হ'ব, বংগটো এজ এ ডেড হিচাপে থাকিব, এটা সৰু সুৰা মানে এটা প্ৰদেশৰ নিচিনা থাকিব। সেইটোৱে আছিল সিহঁতৰ মেইন মটিভ আৰু সেইটোৱে আছিল সিহঁতৰ মেইন উদ্দেশ্য। তো ইয়াৰ পিছত কি আছিল, ইয়াৰ পিছত আৰু এটা ৰিজন আছিল, আৰু এটা কাৰণ আছিল, সেইটো আছিল বিশেষকৈ ক'বলৈ গ'লে মই সাধাৰণ ভাষাত ক'ম ইংৰাজৰ মূৰৰ বিষ আছিল। মূৰৰ বিষ কেনেকৈ আছিল, হিন্দু মুছলমানৰ মাজত যিটো একতা আছিল আৰু যাৰ কাৰণে হিন্দু মুছলমান উভয়ে এক হৈ গোট হৈ ইংৰাজৰ বিৰুদ্ধে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল তেতিয়াৰ সময়ত। আৰু কেৱল জাতীয়তাবাদী লোক কেৱল মুছলমান ধৰ্মৰ পৰাই অহা নাছিল, হিন্দু ধৰ্মৰ পৰাই অহা নাছিল, খ্ৰীষ্টান ধৰ্ম আছিল বা বেলেগ বেলেগ কিবা ধৰ্ম আছিল, সেইবিলাক ধৰ্মৰ পৰাও আহিছিল। শিখ আছিল ধৰা আমাৰ, আৰু বেলেগ বহুত ধৰ্ম আছে, কিয়নো ভাৰত এটা ধৰ্ম নিৰপেক্ষ দেশ, সেকুলাৰ কাণ্ট্ৰি হয়, ঠিক আছে। সেইটো কাৰণে আৰু বেলেগ বেলেগ ধৰ্ম আছিল, যাৰ কাৰণে চবেই একগোট হৈ মানে ইংৰাজৰ বিৰুদ্ধে মাত মাতিছিল। সেইটোৱে আছিল ইংৰাজৰ মূৰৰ বিষ। কিয়নো যদি এদিনাখন ধৰা তোমাৰ চব ধৰ্ম, গোটেই ধৰ্ম মিলি একগোট হৈ যেতিয়া মানে ইংৰাজৰ বিৰুদ্ধে মাত মাতিব, তেতিয়া ইংৰাজৰ শাসনকালৰ অন্ত পৰিব। বুজিছা কথাটো? ঠিক তেনেকুৱা হৈছিল, মানে ইংৰাজে বিচাৰিছিল যে হিন্দু মুছলমানৰ মাজত, ইংৰাজে বিচাৰিছিল কি হিন্দু মুছলমানৰ মাজত যিটো একতা আছিল সেই একতাটোৰ বিভাজন কৰা, একতাটো ভাঙি দিয়া। বুজিছা, একতাটো ভাঙি দিব লাগিছিল ইংৰাজৰ মানে যেটো উদ্দেশ্য আছিল, উদ্দেশ্য মতে একতাটো ভাঙিব লাগে আৰু একো কৰিব নালাগে। কিয়নো যদি একতাটো তুমি ভাঙিব পাৰা তেনেহলেহে তুমি দেশটোক প্ৰদেশটোক শাসন কৰিব পাৰিবা। ওকে, তাৰপিছত আৰু কিবা ৰিজন আছিল নেকি? কোনোবাই জনা যদি কমেণ্টত জনাব পাৰা। কিয়নো আমি শিক্ষা চবৰ পৰাই ল'ব পাৰোঁ, সকলোৰ পৰাই শিক্ষা ল'ব পাৰোঁ। শিক্ষা লোৱা আমাৰ সৰুৰ পৰাও ল'ব পাৰোঁ, ডাঙৰৰ পৰাও ল'ব পাৰোঁ। কিন্তু মই কওঁ যে মোৰ ইমান নলেজ নাই, ইয়াৰ পিছতো মই তোমালোকক কৈছোঁ যদি তোমালোকৰ আছে নলেজ দেন শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিবা, যাতে নলেজটো আৰু ইনক্ৰিজ হয় আৰু গেইন হয়। গম পাইছা কথাটো? আৰু ইয়াত আমি বেলেগ আৰু চাব লাগিব যে বংগ কি কি আছিল, বংগত কোন কোন দেশ আছিল, কোন কোন প্ৰদেশ আছিল, সেইকেইটাও আমাৰ চাব লাগিব। তো বংগত কি আছিল এইটো চোৱা, যিটো মেপিঙৰ দ্বাৰা বুজোৱা হৈছে তোমালোকক, এইটো ভালকে মন দি চাবা হা। এইটো আছিল আমাৰ অসম, যিটো আমাৰ মাতৃভূমি হয়, এইটো আছিল আমাৰ অসম, ঠিক আছে। আৰু ইয়াৰ পিছত কি আছিল, বিহাৰ, এইটো চোৱা বিহাৰ আছিল। আৰু ইয়াৰ পিছত কিবা আছিল নেকি, আছিল উৰিষ্যা, এইটো চাইছা উৰিষ্যাৰ কিছু অংশ আছিল। আৰু ইয়াৰ পিছত কি আছিল, পশ্চিমবংগ, এইটো পশ্চিমবংগ, ঠিক আছে। আৰু ইয়াৰ পিছত কিবা আছিল নেকি, ইয়াত আছিল তোমাৰ বাংলাদেশ, ঠিক আছে। আজিৰ দিনৰ বাংলাদেশ ইয়াত আছিল, সৰি বাংলাদেশ ইয়াত আছিল, আজিৰ দিনৰ বাংলাদেশ এই ইয়াতে আছিল, ঠিক আছে। কিন্তু এতিয়াতো বৰ্তমান নাই, বাংলাদেশ এটা ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয়, এতিয়া বৰ্তমান স্বাধীন দেশ হয়। এইখিনি আছিল তোমাৰ MCQত আহিব পাৰে, মোষ্ট ইম্পৰ্টেণ্ট হয়। তলত ধৰা ইয়াত কি কি আছে, বিহাৰ, উৰিষ্যা, অসম, বাংলাদেশ, ঠিক আছে। হ'ব পাৰে তোমাৰ 5টা অপশ্যন দিব পাৰে বা 4টা অপশ্যন দিব পাৰে, 4টা অপশ্যনৰ নাইকিয়া কৰি দিব, 4টা অপশ্যনৰ পৰা মানে এই যিকেইটা 4টা অপশ্যন আছে ইয়াৰ পৰা ধৰা বাংলাদেশটোক নাইকিয়া কৰি দিছে শ্ৰীলংকা। যে তলৰ কোনটো দেশ বা কোনটো প্ৰদেশ বংগৰ অংশ নাছিল, তেতিয়া তুমি কি দিবা, যে শ্ৰীলংকা দিলে শ্ৰীলংকাটোক তোমাৰ চিলেক্ট কৰিব লাগিব, বা ইয়াত বাংলাদেশ দিছে, হেৰি দিছে, গোটেইকেইটা দিছে, ষ্টেট দিছে। ইয়াৰ পিছত তোমাৰ কি দিছে, মানে ধৰা দিছে যে তলৰ কোনটো এতিয়া বংগৰ হেৰি আছিল, বংগৰ অংশ আছিল আৰু বৰ্তমান ইণ্ডিপেণ্ডেণ্ট বা স্বাধীন দেশ বুলি পৰিগণিত হৈছে। তো তোমাৰ কি লিখিব লাগিব, বাংলাদেশ। এনেকুৱা মানে বিহাৰ আছে, উৰিষ্যা আছে, অসম আছে, ইয়াৰ ওপৰতে MCQ আহিব পাৰে। তো সেইকেইটা ভালকে চাবলৈ চেষ্টা কৰিবা আৰু ভালকে পঢ়িবলৈ চেষ্টা কৰিবা। গম পাইছা? এইটো আমাৰ কেৱল ইন্ট্ৰডাকশ্যনহে হয়, ইন্ট্ৰডাকশ্যনটো ভালকে বুজিলেহে পিছত আমি চেপ্টাৰ কেইটাৰ মানে টপিক কেইটা ভালকে বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, বলা আৰু আগত যাওঁ আমি। লৰ্ড কাৰ্জন কোন আছিল, ভাইচৰয় আছিল ভাৰতৰ, ঠিক আছে। লৰ্ড কাৰ্জন এজন ভাইচৰয় আছিল। তো ভাইচৰয় এইটো লৰ্ড কাৰ্জন, এইটো ভালকে মনত ৰাখিবা, লৰ্ড কাৰ্জন কোন আছিল। আৰু MCQ বহুত বাৰে আহি থাকে, মই চাইছো প্ৰি ফাইনেলত চাইছিলো, আৰু ধৰা এক্সামত স্কুলতে হয়, প্ৰি টেষ্টৰ কাৰণে বা ইউনিট টেষ্টৰ কাৰণে হয়, এক্সাম যেতিয়া হয়, যে লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নামটো কি আছিল। সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো ভালকে চাব লাগিব। কিয়নো তেখেত এসময়ত আমাৰ ভাৰতৰ ভাইচৰয় হিচাপে পৰিগণিত হৈছিল, ভাইচৰয়ৰ পদত অধিষ্ঠিত হৈছিল। তো সেইটো আমাৰ ভালকে চাব লাগিব যে লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নাম কি আছিল, লৰ্ড নেথানিয়েল কাৰ্জন। অ'কে, মনত থাকিব।
ব'লা এতিয়া আমি আৰু ভালকে বুজিব লাগিব তুমি ছ'চিয়েল সায়েন্স যিমান ডায়াগ্ৰামত বুজিবা যিমান ভালকে বুজিবলৈ চেষ্টা কৰিবা সিমানেই আৰু তুমি এনেকুৱা হ'ব পাৰে তোমাৰ লগত যে ছ'চিয়েল সায়েন্স তুমি যিমান পঢ়িবা বা পলিটিকেল সায়েন্স যিমান পঢ়িবলৈ চেষ্টা কৰিবা সিমানে লাগিব তোমাৰ তাত যে মই একোৱে নাজানো আৰু ভিতৰত সোমাবলৈ চেষ্টা কৰিব লাগে তেতিয়া গম পাইছা তেতিয়াহে আৰু ডিপলি আমি কিবা এনালাইসিস কৰিব পাৰিম গম পাইছা ঠিক তেনেকুৱাই বংগটোক বিভাজন কৰি কেইটা ভাগত ভগাইছিল এটো চাব লাগিব বংগটোক বিভাজন কৰি দুটা ভাগত ভাগ কৰা হৈছিল ঠিক আছে দুটা ভাগ কি আছিল এটো সব বংগ আৰু অসম এটা ভাগ বংগ আৰু অসম এটা প্ৰদেশৰ নাম দিছিল ৰাজধানী ক'ত দিছিল তোমাৰ ঢাকা আৰু য'ত নেকি আছিল মুছলমানৰ সংখ্যা বেছি মুছলমানৰ সংখ্যা কেনেকৈ বেছি আছিল তেতিয়াৰ দিনত বাংলাদেশটো আছিল যেহেতু তো বাংলাদেশতে মুছলমানৰ মেজৰিটি আছিল ঠিক আছে তো বাংলাদেশতে এতিয়াও মুছলমানৰ মেজৰিটি হয় কিন্তু তেতিয়াৰ সময়ত যদি বংগটো বাংলাদেশৰ মানে বাংলাদেশটো বংগৰ লগত আছিল আৰু বাংলাদেশটো তেতিয়া পূৰ্ব বংগ আৰু অসমৰ লগত এড কৰা আছিল তেতিয়া অবিয়াসলি তোমাৰ হেৰি হ'ব মুছলিমৰ মেজৰিটিত থাকিব মুছলমান মানুহ সংখ্যালঘু নহয় সেইটোৱে আৰু তাৰ পিছত কি দিছিল তোমাৰ পশ্চিমবংগৰ ৰাজধানী ক'ত আছিল পশ্চিমবংগৰ ৰাজধানী কলকাতা আৰু এতিয়াও কলকাতাতে আছে ঠিক আছে তো কলকাতা আৰু পশ্চিমবংগত হিন্দু মানুহৰ হেৰি আছিল মানে মেজৰিটি আছিল হিন্দু মানুহৰ সংখ্যা বেছি আছিল পশ্চিমবংগত মইতো তোমালোকক কৈছিলো যে হিন্দু মুছলমানৰ মাজত যেটো বিভাজন আছে যেটো মানে একতা আছিল একতাটোক মানে বিভাজিত কৰি একতাটোক ভাঙি দুটা ভাগত ভাগ কৰিছিল ইংৰাজে একতাটোক মানে এনেকুৱা ভাঙি চুৰমাৰ কৰিছিল যে হিন্দু মুছলমানৰ মাজত আজিলৈকে একতা আছে বাৰু নাই বুলি তেনেকুৱা কথা নহয় কিন্তু আজিলৈকে তাৰ ইম্পেক্ট মানে পৰি আছে গম পাইছা তেনেকুৱা হয় তো ইয়াত আছিল তোমাৰ এটো হিন্দু মানুহৰ সংখ্যা বেছি আছিল এইখিনি ঠিক আছে ইয়াৰ পিছত আমাৰ কিছুমান চাব লাগিব যে বংগ বিভাজন কেতিয়া হৈছিল কাৰ দ্বাৰা হৈছিল বংগ বিভাজন হৈছিল লৰ্ড কাৰ্জনৰ দ্বাৰা লৰ্ড নেথানিয়েল কাৰ্জন ঠিক আছে আৰু কিমান চনত হৈছিল 1905 চনৰ 16 অক্টোবৰত 1905 চনৰ 16 অক্টোবৰত বিভাজন কৰা হৈছিল ঠিক আছে এইখিনি ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা কিয়নো সোশ্যাল সায়েন্সত তোমালোকে চোৱাই তোমালোকৰ যিসকল সিনিয়ৰ গৈছে সিনিয়ৰ সকলৰ কিমান মানে কোৱেশ্চন টাফ আহি থাকে কিন্তু তোমালোকে যদি ধৈৰ্য সহকাৰে মোৰ লগত থাকা মই চেষ্টা কৰিম মোৰ মানে যিমান 100% যিমানখিনি আছে না গোটেইখিনি মানে তোমালোকক দিবলৈ চেষ্টা কৰিম যাতে তোমালোকে এক্সামত ভাল মাৰ্কস গেইন কৰিবলৈ পোৱা ভাল মাৰ্ক ইনক্ৰিজ কৰিবলৈ পোৱা গম পাইছা কথাটো আৰু মই ইমানখিনি চেষ্টা কৰিম যে সোশ্যাল সায়েন্সত তোমালোকে যাতে সোশ্যাল সায়েন্সত যাতে তোমালোকে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হোৱা ঠিক আছে তো ইয়াৰ পিছত কি আছে বংগৰ পটভূমি যেটো আমাৰ টপিক হয় ফাৰ্স্ট টপিক হয় বংগৰ পটভূমি 1.1 ঠিক আছে টপিকটো মনত ৰাখিব লাগিব 1.1 এইখিনি ইয়াত কি আছিল তোমাৰ ইয়াত কি আছিল 1773 বংগ প্ৰেসিডেন্সিৰ প্ৰমোশন গভৰ্ণৰ জেনেৰেল মানে 1773 মানে 1773 চনত কিমান চনত 1773 চনত বংগৰ যেটো প্ৰেসিডেন্সি আছিল হেইটো গভৰ্ণৰ জেনেৰেলৰ পদলৈ উন্নীত কৰিছিল মানে প্ৰমোশন দিছিল গভৰ্ণৰ মানে যেটো হেৰি প্ৰেসিডেন্সিৰ যেটো পদ আছিল হেইটো পদক মানে উন্নীত কৰি প্ৰমোশন দি কি কৰিছিল তোমাৰ গভৰ্ণৰ জেনেৰেলৰ পদলৈ উন্নীত কৰিছিল বা প্ৰমোশন দিছিল এটো ভালকে মনত ৰাখিব লাগিব কিমান চনত হৈছিল কথাটো কিমান চনত হৈছিল 1773 ঠিক আছে মনত থাকিব আৰু ইয়াত আৰু এটা কোৱেশ্চন আহিব পাৰে এমসিকিউ ঠিক আছে যে ফৰ্ট উইলিয়ামৰ তলতিয়া কোন গভৰ্ণৰ আছিল কোন দুটা গভৰ্ণৰ আছিল কোন দুজন গভৰ্ণৰ আছিল হেগিরা ভালকে মনত ৰাখিব লাগিব হেগিরা কি আছিল ইয়াত চোৱা ফৰ্ট উইলিয়ামৰ তলতিয়া কি আছিল মুম্বাইৰ গভৰ্ণৰ আৰু মাদ্ৰাজৰ গভৰ্ণৰ এইখিনি ভালকে মনত ৰাখিবা আৰু তোমালোকে চেষ্টা কৰিবা যে মুম্বাইৰ গভৰ্ণৰ আৰু মাদ্ৰাজৰ গভৰ্ণৰ কোন আছিল তেওঁলোকৰ মানে এনেকুৱা মই যেনেকৈ মানে ধৰা নোটস খিনি দি আছো ডায়াগ্ৰামত তোমালোকৰ চাব পাৰা ডায়াগ্ৰামত বনাই দেখুৱাই আছো যাতে তোমালোকৰ কাৰণে সহজ হয় বুজাত ঠিক আছে তো তেনেকুৱাই তোমালোকে এটা এক্সট্ৰা কপি লবা স্কুলৰ সোশ্যাল সায়েন্সৰ কপি নলবা এক্সট্ৰা এটা কপি বনাই লবা যাত নেকি তোমালোকে নোটসটো কৰিবা ঠিক তেনেদৰে ডায়াগ্ৰামত বনাবা কাৰণ মই মোৰ এক্সপেৰিয়েন্সত মই তোমালোকক কৈ আছো যে ডায়াগ্ৰাম দি কিবা এটা পঢ়িলে সোশ্যাল সায়েন্সৰ কাৰণে বা পলিটিকেল সায়েন্সৰ কাৰণে এটো আমাৰ কাৰণে অতি সহজ হৈ যায় ডায়াগ্ৰামৰ দ্বাৰা বুজোতে গম পাইছা কথাটো আৰু শৰ্ট ৰিভিজনৰ কাৰণে এটা টেকনিক হয় এটো ডায়াগ্ৰাম গম পাইছা কিয়নো তুমি যদি ডায়াগ্ৰাম বনাই গোটেইখিনি শিকি বুজা বস্তুটো তেতিয়া হলে মানে তুমি এক্সামত ব্ৰিফলি এক্সপ্লেইন কৰিব পাৰিবা তুমি শৰ্টকে বুজিছা মানিছো মই কিন্তু তুমি ব্ৰিফলি মানে ডাঙৰকে এক্সপ্লেইন কৰিব পাৰিবা ডাঙৰকে বুজাই থৈ আহিব পাৰিবা বা ডাঙৰকে লিখি থৈ আহিব পাৰিবা তুমি একদম
মানে এক্সামত কমপ্লিটলি মানে ফালি থৈ আহিব পাৰিবা। আৰু তোমাৰ কথা হ'ল যে তুমি কিমান পঢ়িছা, তুমি কিমান কি কৰিছা সেইটো মেটাৰ নহয়, লগতে তুমি কিমান প্ৰেক্টিচ কৰিছা, তুমি কিমান ৰাইটিঙত মানে হেৰি কৰিছিলা, সেইটোৱে তোমাৰ মেইন ইম্পৰ্টেণ্ট দিব লাগিব। তেতিয়াহ'লেহে তুমি এক্সামত টাইমটো মেইনটেইন কৰিব পাৰিবা, প্ৰতিটো কুৱেশ্যনত প্ৰপাৰলি লিখি থৈ আহিব পাৰিবা আনচাৰটো। ঠিক আছে, তো ব'লা এতিয়া ইয়াৰ পিছত আৰু কিবা আছিল নেকি? স্বদেশী আন্দোলন। ভালকে ভালকে শুনিবলৈ চেষ্টা কৰিবা আৰু ভালকে বুজিবলৈ চেষ্টা কৰিবা। ঠিক আছে, স্বদেশী আন্দোলন। স্বদেশী আন্দোলন কাক কয়? বিভাজনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনক স্বদেশী আন্দোলন বোলে। ইয়াত মই খুজিলে আৰু ডাঙৰকে দিব পাৰিলে হয়, কিন্তু মই তোমালোকক বুজোৱাৰ এইটো উদ্দেশ্য, শৰ্টকে বুজোৱাৰ এইটো উদ্দেশ্য যে তোমালোকে যাতে শৰ্টকে বুজি ডাঙৰকে এক্সপ্লেইন কৰিব পাৰা, ডাঙৰকে লিখি থৈ আহিব পাৰা। ঠিক আছে, সেইটো কাৰণে মই শৰ্টলি তোমালোকক বুজাই আছো। কিন্তু ইয়াত তোমালোকক ধ্যান দিব লাগিব যে মই ডায়গ্ৰামত বুজাই আছো। ডায়গ্ৰামত বুজোৱাৰ কাৰণটো হ'ল যে এটা ডায়গ্ৰামত যেতিয়া 5টা 6টা সাব টপিক থাকে নহয়, তেতিয়া এনেই মন হৈ যায় যে এইটো ডায়গ্ৰামত কি আছিল, এইটো ডায়গ্ৰামত এইটো সাব টপিক আছিল, স্বদেশী আন্দোলন আছিল সাপোজ ধৰা, বা বেলেগ কিবা কিবি আছিল, এনেকুৱা মানে চকু মুদিলে আৰু তোমালোকৰ মানে মনত আহি যায়, চকুৰ সন্মুখত আহি যায় যে এইটো ডায়গ্ৰামৰ তলত এইকেইটা সাব টপিক আছিল। তো সাব টপিকৰ তলত আৰু কি আছিল সাব টপিক, সেইকেইটা তোমালোকৰ মনত পৰি যায়, আৰু সাব টপিকৰ কাম কি আছিল সেইকেইটা তোমালোকৰ মনত পৰি যায়। সেইকেইটা ভালকে ধ্যান দিবা আৰু ডায়গ্ৰামত বুজিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তো ইয়াত আছিল আমাৰ বিভাজনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনক স্বদেশী আন্দোলন বোলে। ঠিক আছে, মানে যেতিয়া বংগটোক বিভাজন কৰা হৈছিল, সেইটো সময়ত মানে জাতীয়তাবাদী লোকসকলে যেতিয়া আন্দোলন কৰিছিল, ইংৰাজৰ বিৰুদ্ধে যেতিয়া মাত মাতিছিল, ইংৰাজৰ বিৰুদ্ধে যেতিয়া সকলোৱে একগোট হৈ, হিন্দু মুছলমান বুলি নধৰি চবেই মানে একগোট হৈ সকলো ৰিলিজনৰ মানুহে উলিয়াই যেতিয়া আহিছিল বংগৰ পৰা ইংৰাজৰ বিৰুদ্ধে মাতিবলৈ, তেতিয়াই সেই আন্দোলনটোকে আমি কি বুলি ক'ব পাৰি? স্বদেশী আন্দোলন বুলি ক'ব পাৰি। ঠিক আছে, মনত থাকিবা, বুজি পাইছা? তো ব'লা এতিয়া আমি আৰু আগবাঢ়িব লাগিব, যিহেতু আমাৰ আৰু মানে আমি দুটাকৈ টপিক পঢ়িম, বেছি নপঢ়ো, আৰু ওৱান শ্বট মই ভাবিছিলো কৰিম, কিন্তু যিহেতু তোমালোকৰ এইটো চেপ্টাৰ বহুত কনফিউজন হয় চেপ্টাৰত, সেইটো কাৰণে মই চেষ্টা কৰিছো যে টপিক ৱাইজ দুটাকৈ টপিক তোমালোকক এক্সপ্লেইন কৰিম, যাতে তোমালোকে ভালকে বুজিবলৈ চেষ্টা কৰিবা। পিছত মই চেষ্টা কৰিম যে পিছত যিকেইটা চেপ্টাৰ আছে সেইকেইটা চেপ্টাৰ যাতে ওৱান শ্বটত ক্লিয়াৰ কৰিব পাৰো, কিয়নো তোমালোকৰ টাইমটো মেইনটেইন হ'ব, আৰু ইয়াৰ পিছত মই চেষ্টা কৰিম যে তোমালোকক ৰিভিজন ক্লাছেছ লোৱাৰ কাৰণে। অ'কে, আৰু এই যিখিনি মানে আছে এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা লিখি ল'ব পাৰা। মই অলপ টাইমৰ কাৰণে আঁতৰি আছো, তোমালোকে লিখি ল'ব পাৰা বা ভিডিঅ'টো পজ কৰি তোমালোকে লিখি লোৱা, সেইটো ভাল হ'ব। এটা ৰাফ কপিত বা ছ'চিয়েল সায়েন্সৰ কাৰণে এটা মানে এক্সট্ৰা কপি ল'বা, স্কুলৰ কপি নল'বা। ঠিক আছে, ইয়াৰ পিছত কি হৈছিল তোমাৰ 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্ট 1773 প্ৰৱৰ্তন কৰি বংগৰ যিটো প্ৰেচিডেন্সি আছিল তাক কি কৰিল? প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটো যিটো আছে বংগৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেলৰ পদলৈ উন্নীত কৰিছিল বা প্ৰমোশন কৰি দিছিল। ঠিক আছে, এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়াম যিহেতু তোমালোকে নাম শুনিছা, এইটো ফৰ্ট উইলিয়াম হয়। বোম্বাই আৰু মাদ্ৰাজৰ দুগৰাকী গভৰ্ণৰক ফৰ্ট উইলিয়ামৰ তলতীয়া কৰিছিল। সেইখিনি কথা। তাৰপিছত আমাৰ চাব লাগিব ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেল গৰাকীৰ শাসন কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগপ্ৰদেশ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰে যদিও উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগপ্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল। মানে বিশাল যিহেতু হৈছিল বংগপ্ৰদেশটো, বিশাল হোৱাৰ কাৰণে এজন লেফটেনেণ্ট গভৰ্ণৰে প্ৰশাসনিকভাৱে বা এজন আয়ুক্তই মানে শাসন কৰাত অসক্ষম হৈছিল। সেইখিনি এক্সপ্লেইন কৰিছে বাৰু। আৰু ইয়াত চিপাহী বিদ্ৰোহৰ 1857 খ্ৰীষ্টাব্দ। ঠিক আছে, পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়াটো হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাৱ চিন্তাত বংগ বিভাজনৰ বিষয়টো ঠাই পাইছিল। মানে ধৰা ভাৰতৰ যিটো প্ৰশাসনিক ব্যৱস্থাটো আছিল নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়াটো হাতত লৈছিল, আৰু সেইটো সময়তে কি হ'ল? বংগ বিভাজনৰ যিটো কথাটো উল্লেখ হ'ল সেইটো সময়তে হৈছিল, গম পাইছা? সেইটো সময়তে বংগ বিভাজনৰ মানে কথাটো উল্লেখ হৈছিল, আৰু যাৰ ফলত লৰ্ড কাৰ্জনৰ হাতত তেতিয়া প্ৰস্তাৱনাটো গৈছিল, আৰু প্ৰস্তাৱনাটোত লৰ্ড কাৰ্জন যিহেতু মানে প্ৰস্তাৱনাটোক একচেপ্ট কৰিছিল আৰু বংগটোক বিভাজন কৰিছিল দুটা ভাগত। এটা আছিল কি এজ এ ৰিভিজনালি তোমালোকে ইউজ কৰিব পাৰা, ৰিভিজনৰ কাৰণে ইউজ কৰিব পাৰা তোমালোকে। প্ৰথম ভাগটো কি আছিল? বংগত দুটা ভাগ আছিল, দুটা ভাগ কি আছিল?
পূৰ্ববংগ আৰু অসম এটা প্ৰদেশ, ৰাজধানী ক'ত আছিল? ঢাকা। তাত কোনটো ধৰ্মৰ মানুহৰ সংখ্যা বেছি আছিল? মুছলমান মানুহৰ, ঠিক আছে। আৰু পশ্চিমবংগত কি আছিল? পশ্চিমবংগটো ৰাজধানীটো ক'ত আছিল? কলকাতা। তাত কোন ধৰ্মৰ মানুহৰ সংখ্যা বেছি আছিল? হিন্দু ধৰ্মৰ মানুহৰ সংখ্যা বেছি আছিল, ঠিক আছে। এইকেইটা ভালকে মনত ৰাখিব লাগিব তোমালোকৰ। ইয়াত চোৱা আৰু এটা ইম্পৰ্টেণ্ট কথা হয় ইয়াত, মোগল সম্ৰাট শ্বাহ আলম 1759 চনৰ পৰা 1806 আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ 1765 চনৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিটা অঞ্চল বংগ, বিহাৰ, উৰিষ্যা, বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। কি হ'ল মানে ইয়াত ৰবাৰ্ট ক্লাইভ আৰু যিহেতু মানে মোগল সম্ৰাট শ্বাহ আলম আছিল, কিমান চনত আছিল? 1759 পৰা 1806। ইয়াত আমাৰ মন দিব লাগিব যে কিমান চন কৈছে, মই এইকেইটা মুচি আছো। ইয়াত কি আছিল তোমাৰ? মোগল সম্ৰাট শ্বাহ আলম 1759 চনত, 1759 চনৰ পৰা 1806 আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদী সন্ধি, মানে এলাহাবাদৰ যিটো মানে এটা সন্ধি হৈছিল, এটা চুক্তি হৈছিল, ঠিক আছে। এলাহাবাদৰ ৰবাৰ্ট ক্লাইভ আৰু মোগল সম্ৰাট শ্বাহ আলমৰ মাজত, am I right? Yes. ৰবাৰ্ট ক্লাইভ ইয়াত আমাৰ কিছুমান কাহিনী আছে। এটা তুমি কিতাপত চাবা, ভালকে চাবা হা, যিটো বক্সৰ ভিতৰত মানে কিছুমান ইনফৰমেশ্যন দিয়া থাকে, কিছুমান কথা দিয়া থাকে, সেইকেইটা ভালকে পঢ়িবলৈ চেষ্টা কৰিবা। তোমাৰ টপিকৰ অংশ নহয় বুলি যে নপঢ়িবা সেইটো নহয়, ইয়াৰ পৰাও কেতিয়াবা কি কৰে এক্সামত আহি যায়, MCQ আহি যায় আৰু বেলেগ কিবা কিবি আহে। তো আমাৰ এইকেইটাও চাব লাগিব ভালকে। যদি কিবা এটা চেপ্টাৰটোৰ নলেজ ল'বলৈ হয় তেনেহ'লে ভালকে পঢ়িব লাগিব, আৰু লগতে এই বক্সত যিকেইটা ভৰোৱা আছে বা ফ্ৰেমত যিকেইটা মানে ইনফৰমেশ্যন দি আছে সেইকেইটা ভালকে পঢ়িব লাগিব। তো ইয়াত কি হ'ল, তোমাৰ মোগল সম্ৰাট শ্বাহ আলম 1759 পৰা 1806, ঠিক আছে, তেওঁ যেতিয়ালৈকে আছিল মানে, আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধি, কি সন্ধি? এলাহাবাদ সন্ধি। এইটো চোৱা, চুক্তি বা সন্ধি, ঠিক আছে। কি সন্ধি আছিল? এলাহাবাদ সন্ধি। দুজনৰ মাজত কি হৈছিল? সন্ধি হৈছিল, মানে ৰবাৰ্ট ক্লাইভ আৰু শ্বাহ আলমৰ মাজত এটা যুদ্ধ হৈছিল, যোনটো যুদ্ধত শ্বাহ আলম পৰাজিত হৈছিল, গম পাইছা কথাটো। আৰু তেতিয়াই সেইটো সময়ত ৰবাৰ্ট ক্লাইভে কি কৰিলে, ইংৰাজ চৰকাৰে কি কৰিলে, শ্বাহ আলমৰ পৰা এটা চুক্তি মানে চুক্তি স্বাক্ষৰ কৰাই ল'লে। সেইটো আছিল কি তোমাৰ আমাৰ যিটো বংগ আছে, বংগ, বিহাৰ, উৰিষ্যা, ঠিক আছে। কি কি? বংগ, বিহাৰ, উৰিষ্যা, মনত থাকিব। বংগ, বিহাৰ আৰু কি আছিল তোমাৰ? উৰিষ্যা। এই তিনিটা কি কৰিব লাগে কৈছিল? ইংৰাজৰ মতে এই তিনিটা কি কৰিব লাগে, মানে যিটো ডাঙৰ বংগটো আছিল, ডাঙৰ বংগ প্ৰদেশটো আছিল, সেই বংগ প্ৰদেশৰ লগত তেতিয়াৰ সময়ত অন্তৰ্ভুক্ত কৰিব লাগে ইংৰাজৰ মতে। আৰু যদি সেইটো সময়ত যদি শ্বাহ আলমে মানা কৰিলে হয়, ইয়াৰ পিছতো ইংৰাজে কৰিব পাৰিলে হয়, কিয়নো শ্বাহ আলম সেইটো সময়ত পৰাজিত হৈছিল যুদ্ধত ৰবাৰ্ট ক্লাইভৰ লগত, ঠিক আছে। সেইখিনি মনত ৰাখিব লাগিব। কি কৰিব লাগে? এই তিনিটা কি কৰিব লাগে? এই তিনিটা বংগৰ লগত অন্তৰ্ভুক্তকৰণ। সৰি গাইজ, হেণ্ড ৰাইটিঙৰ কাৰণে আৰু স্পেলিঙৰ কাৰণে হেৰি নকৰিবা, কিয়নো মই মানে লিখাত অলপ হেৰি হয়, অলপ স্পেলিং ভুল হ'বই পাৰে, ঠিক আছে। যদি ভুল হয় নেক্সট ক্লাছত কৈ দিবা কমেণ্টত যে ছাৰ এইটো স্পেলিং ভুল আছে, শুধৰাই ল'বলৈ চেষ্টা কৰিম, মই চেষ্টা কৰিম, ঠিক আছে। তো সেইখিনি কি কৈছিল যে বংগ, বিহাৰ আৰু উৰিষ্যা তিনিটা প্ৰদেশত, ঠিক আছে। বংগ কি কি ভালকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, মাথাত যাতে ভালকে সোমাই, ভালকে যাতে বুজিবলৈ চেষ্টা কৰা আৰু হেৰি কৰা, ঠিক আছে, যাতে এক্সামত ভালকে লিখিবলৈ পাৰা। কি কৰিব লাগিছিল সেইটো সময়ত? ইংৰাজৰ মতে বংগ, বিহাৰ, উৰিষ্যা, ঠিক আছে। কি কৰিব লাগে? বংগ, বিহাৰ, উৰিষ্যা কি কৰিব লাগে? বংগৰ লগত অন্তৰ্ভুক্তকৰণ কৰিব লাগে, মানে বংগৰ লগত এড কৰিব লাগে।
যাতে প্ৰদেশটো আৰু ডাঙৰ হয়, যাতে বংগ প্ৰদেশটো একেলগতে হয়, ঠিক আছে সেইখিনি। তো ব'লা এতিয়া আমি নেক্সট আলোচনাত যাওঁ আৰু আগবাঢ়িব লাগিব, কিয়নো এতিয়াও আমাৰ হাফ টপিকে কমপ্লিট হোৱা নাই, ঠিক আছে। তো ইয়াত আছে আমাৰ, ইয়াৰ পিছত কি হ'ল, মানে কিবা এটা উদ্দেশ্য আছিল। উদ্দেশ্যটো কি, যে যিটো বিভাজন হৈছিল, বংগৰ বিভাজন যিটো হৈছিল, ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰত এটা বিশাল এলেকাক বংগদেশৰ পৰা পূব ভাৰতৰ এটা বিশাল এলেকাক মানে কি কৰিল, বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গম পাইছা, বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এই উদ্দেশ্য আগত ৰাখি ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা কি কি আছিল, গোৱালপাৰা, কামৰূপ, ভালকে মনত ৰাখিবা, গোৱালপাৰা, কামৰূপ, নগাঁও আৰু কি আছিল, দৰং, শিৱসাগৰ, লখিমপুৰ, ঠিক আছে। ইয়াত চোৱা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিকেইটা জিলা আছিল হা, গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ, কেইটা হ'ল, 1 2 3 4 5 আৰু এইটো 6, 6টা হ'ল। 6টা জিলাক মানে এড কৰিছিল। আৰু লগতে কি কি আছিল, আৰু লগতে আছিল, ইয়াৰ সৈতে আছিল খাচীয়া জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰী সত্ৰক সংলগ্ন কৰি সৰ্বমুঠ এলেকা কিমান আছিল জানা, সৰ্বমুঠ এলেকা আছিল তোমাৰ এই গোটেইখিনি মানে এৰিয়াটো কভাৰ কৰি, গোটেইখিনি এৰিয়া যিখিনি আছিল কভাৰ কৰি সৰ্বমুঠ এলেকা আছিল তোমাৰ 54,100 বৰ্গ মাইল। কিমান আছিল, 54,100 বৰ্গ মাইল, ঠিক আছে। কি আছিল, বৰ্গ মাইল। এইখিনি আছিল গোটেইখিনি যিটো মানে আমাৰ অসমৰ যিকেইটা এৰিয়া কভাৰ কৰিছিল, পাহাৰীয়া অঞ্চলকেইটা কভাৰ কৰিছিল, আৰু আমাৰ যি 6টামান মানে জিলা আছিল, সেই জিলাকেইটাক কভাৰ কৰি মুঠ মাটিকালি কিমান হৈছিল, এলেকাটো কিমান হৈছিল, 54,100 বৰ্গ মাইল। ভালকে মনত ৰাখিবা, এইটো কিন্তু MCQৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়, ঠিক আছে। মই সেইটো কাৰণে কৈ আছো তোমালোকক যে সংখ্যা আৰু মানে কি কয়, টাইম লাইন, সংখ্যা বা তোমাৰ নাম কেইটা, কি হৈছিল নহৈছিল, ভালকে বুজিবলৈ চেষ্টা কৰিবা ছচিয়েল সায়েন্সটো, ঠিক আছে। তো 54,100 বৰ্গ মাইল আছিল। আৰু জনসংখ্যা কিমান আছিল, 41,50,000, ঠিক আছে। জনসংখ্যা কিমান আছিল, জনসংখ্যা কিমান আছিল তোমাৰ, 41,50,000, ঠিক আছে, মনত থাকিব। ব'লা এতিয়া এই দুটামান বস্তু তুমি ভালকে চাবলৈ চেষ্টা কৰিবা, যে তেতিয়াৰ অসমত যিকেইটা মানে অসমৰ 6টা ডিষ্ট্ৰিক্ট আৰু যিকেইটা পাহাৰীয়া অঞ্চল এড কৰা হৈছিল, একলগ কৰা হৈছিল বা অন্তৰ্ভুক্ত কৰা হৈছিল, তেতিয়াৰ সময়ত ইয়াৰ মাটিকালি কিমান আছিল, ইয়াৰ জনসংখ্যা, জনসাধাৰণৰ সংখ্যা কিমান আছিল, ঠিক আছে। এইখিনি ভালকে মনত ৰাখিবা, আৰু তোমালোকে পাৰিলে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, ঠিক আছে। তো এতিয়া হ'ল কি, 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হয়। কিমান চন, 1874 খ্ৰীষ্টাব্দ। মই মুচিব লাগিব এতিয়া, তোমালোকে যদি কোনোবাই স্ক্ৰীনশ্বট মাৰা নাই, স্ক্ৰীনশ্বট মাৰি লোৱা, পিছত লিখি ল'ব পাৰিবা, ঠিক আছে। কি হ'ল, 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে খ্ৰীষ্টাব্দত, ঠিক আছে। কিমান তাৰিখ, 7 ফেব্ৰুৱাৰী তাৰিখে অসম প্ৰদেশখনৰ গঠন হ'ল, অসমৰ গঠন হৈছিল, অ'কে। মুখ্য আয়ুক্ত কোন আছিল তেতিয়াৰ সময়ত, কৰ্ণেল R.H. কিটিংছ। কিমান চনত আছিল, 1874 চনত। আৰু কিমান চনলৈকে আছিল, 1878 চন, অৰ্থাৎ 4 বছৰ তেখেতৰ কাৰ্যকাল আছিল, অ'কে। তো এইখিনি ইম্পৰ্টেণ্ট আছে, ভালকে বুজিবলৈ চেষ্টা কৰিবা আৰু ভালকে মনত ৰাখিবা কথাকেইটা। কি হ'ল এতিয়া, এইটো ভালকে চাবলৈ চেষ্টা কৰিবা, অসমৰটো যিহেতু বুজাই দিছো, এতিয়া এইটো চাব লাগিব,
যে 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰৰ মধ্যপ্ৰদেশ আৰু বংগৰ ভৌগোলিক সীমা পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ লৰ্ড কাৰ্জনক কি কৰিছিল ফ্ৰেজাৰে লৰ্ড কাৰ্জনক এটা প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱটো কি আছিল যে বংগ আৰু মধ্যপ্ৰদেশৰ যিটো সীমা আছে সেই সীমাটো পুনৰ নিৰ্ধাৰণ কৰিব লাগে পুনৰ হেৰি কৰিব লাগে কিয় কৰিব লাগে উৰিষ্যাত এটা মানে সংকট আহিছিল ঠিক আছে উৰিষ্যাত এটা সংকট আহিছিল কিমান চনত আহিছিল এইটো 3 নম্বৰ বক্সত পাবা তোমালোকে সেইকাৰণে মই তোমালোকক অলৰেডি কৈছো যে বক্সটো বহুত ইম্পৰ্টেণ্ট হয় পঢ়াৰ কাৰণে বক্স কিটা মানে বক্সত যিকেইটা টপিক আছে ভালকে পঢ়িবলৈ চেষ্টা কৰিব ওকে তো 1866 চনত 66 খ্ৰীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুৰ্ভিক্ষ এটা আহিছিল মইতো কৈছে সংকট এটা আহিছিল যাৰ কাৰণে বহুতো মানুহ মৰিছিল নাখাই মৰিছে আৰু বেলেগ কিবা কিবি মানে বহুত বেমাৰ চেমাৰ হৈ মৰিছে সেইটো কাৰণে ফ্ৰেজাৰে এইটো মানে সমস্যাটো উল্লেখ কৰিছিল উল্লেখ কৰাৰ পিছত তেখেতৰ প্ৰথমটো প্ৰস্তাৱ কি আছিল তো তেখেতৰ প্ৰথমটো প্ৰস্তাৱ কি আছিল জানা মধ্যপ্ৰদেশৰ লগত উৰিষ্যাক আৰু সম্বলপুৰক মানে সংযুক্ত কৰা ওকে মানে মধ্যপ্ৰদেশৰ লগত উৰিষ্যা আৰু সম্বলপুৰক মানে এড কৰা যাতে মধ্যপ্ৰদেশৰ সীমা আৰু অলপ বাঢ়ে বা মধ্যপ্ৰদেশৰ অন্তৰ্গত হয় উৰিষ্যা আৰু কি সম্বলপুৰ ঠিক আছে মনত থাকিব ইয়াৰ ৰিজন মানে তেনেকুৱা আছিল যে হ'ব পাৰে এনেকুৱা হ'ব পাৰে যে বংগদেশত তেতিয়াৰ সময়ত সীমাটো বহুত ডাঙৰ আছিল যাৰ কাৰণে মানে যেতিয়া সংকটটো আহিছিল সেই মানুহটোলৈ প্ৰপাৰ হেল্প যিটো আছিল প্ৰপাৰ হেল্পটো যোৱা নাছিল প্ৰপাৰ হেল্প মানুহবিলাকে পোৱা নাছিল ইয়াৰো এটা উপায় হ'ব পাৰে যাৰ কাৰণে পিছত কি কৰিল এইটো প্ৰস্তাৱ উত্থাপন হৈছিল ওকে তো এতিয়া আমাৰ নেক্সট লাইনত যাব লাগিব একে সময়তে কি কৰিল অসমৰ মুখ্য আয়ুক্ত ফুলাৰে অসমৰ মুখ্য আয়ুক্ত কোন আছিল জন বেমফিল্ড ফুলাৰ ওকে এইখিনি নাম মনত ৰাখিব লাগিব ফুলাৰৰ প্ৰস্তাৱটো কি আছিল চাহ ব্যৱসায়ৰ যিটো মানে হেৰি আছিল তেখেতৰ কাৰণে চাইছে যে অসমৰ লগত যদি মানে চট্টগ্ৰাম আছিল যিটো মানে আজি বাংলাদেশৰ এটা অংশ হয় কি এইটো ধৰা বাংলাদেশ আৰু ইয়াত ধৰা চট্টগ্ৰাম ওকে চট্টগ্ৰামক কি কৰিব লাগে অসমৰ লগত কিহৰ লগত এইটো ধৰা অসমৰ লগত চট্টগ্ৰামক এড কৰিব লাগে চট্টগ্ৰামক সংলগ্ন কৰিব লাগে ফুলাৰৰ মতে ওকে তো ফুলাৰে এইটো প্ৰস্তাৱ দিছিল কাক লৰ্ড কাৰ্জনক আৰু ইয়াৰ পিছত কি হৈছিল এইটো চাব লাগিব আমাৰ লৰ্ড কাৰ্জনে ফ্ৰেজাৰৰ আৰু ফুলাৰৰ দুয়োটা প্ৰস্তাৱ মনোযোগেৰে অধ্যয়ন কৰিছিল দুটা প্ৰস্তাৱ তেওঁৰ মানে মনত আহিছিল দুয়োটা প্ৰস্তাৱ মানে তেওঁৰ মনত লাগিছিল বা তেওঁৰ মনৰ লগত মিলিছিল যাৰ কাৰণে তেখেতে কি কৰিলে প্ৰস্তাৱটো গ্ৰেণ্টেড বুলি কৈ দিলে বা প্ৰস্তাৱটোক মানে আদেশ দি দিছে বা অৰ্ডাৰ দি দিছে যে হয় তোমালোকে কৰিব পাৰা তাৰপিছত কি হ'ল মানে উৰিষ্যা আৰু সম্বলপুৰ ক'ত গ'ল ৱেষ্ট বেংগল বা বংগৰ পৰা কাটি ৱেষ্ট বেংগল বা বংগৰ পৰা কাটি ক'ত গ'ল মধ্যপ্ৰদেশত ক'ত গ'ল মধ্যপ্ৰদেশত আৰু ইয়াৰ পিছত যিটো চট্টগ্ৰাম আছিল আৰু অসম আছিল চট্টগ্ৰামটো কি হ'ল ফুলাৰৰ চাহৰ বিজনেছৰ কাৰণে চাহৰ ব্যৱসায়ৰ বেনিফিটছৰ কাৰণে কি কৰিল চট্টগ্ৰামক অসমৰ লগত সংলগ্ন কৰা হৈছিল ওকে ওকে ভালকে মনত ৰাখিবা এইকেইটা কথা আজিৰ টপিক ইমানলৈকে আছিল আশা কৰোঁ সকলোৱে বুজিবলৈ চেষ্টা কৰিছা আৰু ভালকে বুজি পাইছা আৰু যদি কোনোবাই লাষ্টৰ খিনি লিখা নাই তেনেহ'লে স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰা আজিলৈকে ইমানেই আছিল আমাৰ ভিডিঅ'টোৰ অন্ত ইয়াতে পৰিল আৰু আমি নেক্সট এটা ভিডিঅ' লৈ আহিম তোমালোকৰ কাৰণে য'ত নেকি আৰু দুটাকৈ টপিক কভাৰ কৰা হ'ব যেহেতু আজি দুটা টপিকেই কভাৰ কৰা হৈছে ইন্ট্ৰডাকশ্যন আৰু প্ৰথমটো টপিক বংগ ভংগৰ পটভূমি ওকে এই দুটা আৰু নেক্সট ক্লাছত আমি কি কৰিম আৰু দুটা টপিক লৈ আহিম টপিক ৱাইজ দুটা টপিক ৱাইজ এইটো চেপ্টাৰ আমি কমপ্লিট কৰিম আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে আৰু এক্সপ্লেইন কৰিবলৈ পাৰিছোঁ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ আৰু বুজাবলৈ পাৰিছোঁ তোমালোকক আৰু যদি ভিডিঅ'টো ভাল লাগিছে দেন তোমালোকে কি কৰিবা ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু লাইক কৰিবা আৰু যদি কিবা কনফিউজন আছে দেন কমেণ্ট বক্সত তোমালোকে জনাই দিবা ঠিক আছে তো আজিলৈ ইমানে থাকিল টাটা বাই বাই